শান্তি কেতিয়া শান্তি বিচাৰি এবাৰ বৈঠক হ'ব আৰু সৌদি আৰবত বৈঠক হ'ব এবাৰ ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতিনিধিৰ মাজত ইতিমধ্যে আমাৰ দৰ্শকৰ বহুতেই হয়তো অৱগত যে ডোনাল্ড ট্ৰাম্প শাসনলৈ অহাৰ পিছত বা ডোনাল্ড ট্ৰাম্পে প্ৰশাসনৰ বাগজৰি নিজে সম্ভালাৰ পিছত তেওঁ ৰাষ্ট্ৰপতি হিচাপে আসনত বহাৰ পিছতে তেওঁ একেবাৰে প্ৰায়োৰিটিৰ বিষয়ে যেটো দিখেৰে আগবাঢ়িছে সেয়া হৈছে অন্যতম এটা প্ৰায়োৰিটি তেওঁৰ ফিল সেয়া হৈছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধখন বন্ধ কৰা ইতিমধ্যে ফেব্ৰুৱাৰী মাহত ট্ৰাম্পৰ প্ৰতিনিধি অৰ্থাৎ আমেৰিকাৰ প্ৰতিনিধি আৰু ৰাছিয়া ভ্লাদিমিৰ পুটিনৰ প্ৰতিনিধি একেলগে বহি তেওঁলোকে শান্তি আলোচনাৰ বিষয়ে কথা পাতিছিলে সৌদি আৰবত কিন্তু সেই বৈঠকখনত তাত আসলতে অন্তৰ্ভুক্ত কৰা হোৱাই নাছিল ইউক্ৰেইন সেই বৈঠকখনত নাছিল শান্তি আলোচনাৰ কথা পতা হৈছিল আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতিনিধিৰ মাজত শান্তি আলোচনা আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতিনিধিৰ মাজত তেওঁলোকে আলাপ আলোচনা কৰিছিল যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধখনৰ কেনেকৈ অন্ত পেলাব পৰা যায় কিন্তু তাত আমন্ত্ৰিত হোৱা নাছিল জেলেনস্কি কিন্তু এইবাৰ সেই ধৰণৰ এটা কথা বতৰাই যি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছিল তাৰ পিছত বহু সময় বাগৰিছে ইতিমধ্যে ভলোদিমিৰ জেলেনস্কি ইউক্ৰেইনৰ প্ৰেসিডেন্ট গৰাকী এতিয়া আমেৰিকালৈ গ'ল হোৱাইট হাউছৰ ওভেল অফিচৰ যিখন কাণ্ড বা যিটো ঘটনা যি সকলোৰে সন্মুখত আসলতে এক প্ৰকাৰ যুক্তি তৰ্কতে লিপ্ত হৈছিল ট্ৰাম্প আৰু জেলেনস্কি আনকি ট্ৰাম্পে খুব কঠোৰভাৱে ক্ৰিটিসাইজ কৰিবলৈ আৰম্ভ কৰিছিল ভলোদিমিৰ জেলেনস্কি তাৰ পিছত এতিয়া শেহতীয়া যেটো আপডেট হিয়া হৈছে এই বৈঠক শান্তি আলোচনা আৰু এবাৰ আমেৰিকা আৰু ইউক্ৰেইনৰ প্ৰতিনিধি বৈঠকত বহিব এই সপ্তাহটোতে যেহেতু এইখন বৈঠক হ'ব এই বৈঠকখনৰ ওপৰতে এতিয়া সকলোৰে নজৰ থাকিব কিয়নো শেহতীয়াকৈ ৰাছিয়াই কিন্তু আকৌ ইউক্ৰেইনৰ ভূমিত ষ্ট্ৰাইক কৰিছে ৰাছিয়াৰ যি ষ্ট্ৰাইক আসলতে মূল কথাখিনি ক'বলৈ গ'লে ৰাছিয়াৰ ষ্ট্ৰাইক কমা নাই ৰাছিয়াই আকৌ আক্ৰমণ কৰিছে আৰু শেহতীয়া যেটো আক্ৰমণ তাত 14 গৰাকী লোকৰ মৃত্যু ঘটিছে ইউক্ৰেইনত আৰু ৰাছিয়াই কৰা আক্ৰমণত ইউক্ৰেইনে কৈছে যে ব্যালিস্টিক মিসাইল ৰকেটেৰে আক্ৰমণ কৰা হৈছিল ড্ৰোনেৰে আক্ৰমণ কৰা হৈছিল কৰবাত এটা ঠাইতে 8টামান বিল্ডিংত ক্ষয়ক্ষতি হৈছে বহুকেখন বাহন 30খন মান গাড়ী সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে এডোখৰ ঠাইত 11 গৰাকী লোকৰ ইনিশিয়ালি মৃত্যুৰ খবৰ আহিছিল সমান্তৰালকৈ আজি তাৰিখত যদি ৰাছিয়াৰ শক্তিশালী ভূমিকাৰ আমি কথা কওঁ যিখিনি অঞ্চল ৰাছিয়াৰ ভূমিত গৈ বা ৰাছিয়াৰ ভিতৰলৈ সোমাই গৈ ইউক্ৰেইনে প্ৰায় যোৱা আগষ্ট মাহমানৰ পৰাই দখল কৰি ৰাখিছিল কাৰ্কছ অঞ্চলটো ৰাছিয়াৰ সেই কাৰ্কছ অঞ্চলত বহুকেখন ঠাই বিশেষকৈ 3খন মান ঠাই শেহতীয়াকৈ শনিবাৰৰ যেটো আপডেট ৰাছিয়াই আকৌ নিজৰ হাতলৈ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে অৰ্থাৎ ৰিক্যাপচাৰ কৰিছে ৰাছিয়াই আৰু ঠিক তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত বা তেনেকুৱা এখন ছবিৰ মাজত যত ৰাছিয়া আক্ৰমণ কৰিছে বা ৰাছিয়াই ইউক্ৰেইনৰ যিখিনি ইউক্ৰেইন ৰাছিয়াৰ ভূমিলৈ সোমাই আহিছিল তাৰ পৰা আকৌ ইউক্ৰেইনৰ সেনাবাহিনীক খেদি পঠিয়াইছে বা তুমুল সংঘৰ্ষ সেই কাৰ্কছ অঞ্চলত হৈছে প্ৰথমে প্ৰায় 1000 বৰ্গ কিলোমিটাৰ অঞ্চল এটা ইউক্ৰেইনে দখল কৰি লৈছিল ৰাছিয়াৰ আৰু ৰাছিয়াই গম নোপোৱাকৈ সেইখিনি দখল কৰিছিল কিন্তু তাৰে এতিয়া ইউক্ৰেইনে যদি দখল সাব্যস্ত কৰি আছে তেনেহলে ৰাছিয়াৰ প্ৰায় 400 বৰ্গ কিলোমিটাৰ মান এটা অঞ্চল ইউক্ৰেইনে এতিয়া দখল কৰিছে অৰ্থাৎ বাকিখিনি ৰিক্যাপচাৰ কৰি আছে ইফালে আমেৰিকা আৰু ৰাছিয়াৰ যেটো সম্পৰ্ক হিয়া ভাল হোৱাৰ পথত যদিও বা এই শেহতীয়া ৰাছিয়াৰ আক্ৰমণটোৰ পিছতে ডোনাল্ড ট্ৰাম্পে আকৌ সেই স্যাংচনছৰ কথা ক'লে পেনাল্টি ভৰিব লাগিব অৰ্থাৎ জৰিমনা ভৰিব লাগিব ৰাছিয়া তেনেকুৱা কথাও ক'লে কিন্তু লগতে ডোনাল্ড ট্ৰাম্পে কিন্তু এইখিনি কথাও কৈছে যে পুটিনৰ সৈতে ডিল কৰাতকৈ আসলতে আজিৰ তাৰিখত শান্তি আলোচনাৰ কথা যদি পাতিব লগা হয় তেনেহলে জেলেনস্কিৰ সৈতে ডিল কৰাটো বা কথা পতাটো অধিক কঠিন আনকি আমাৰ দৰ্শকৰ নিশ্চয় বহুতে অৱগত যে যিখন ওভেল অফিচত যেটো কাণ্ড হৈছিল তাত ভলোদিমিৰ জেলেনস্কিক কিয় শান্তি লাগে আৰু কিহৰ বাবে এই যুদ্ধ বন্ধ কৰিব লাগে সেই ধৰণৰ খুব কঠোৰভাৱে ডোনাল্ড ট্ৰাম্পে তেওঁৰ অফিচত সেই ওভেল অফিচত মন্তব্য কৰিছিল যি নহওক তাৰ পিছত এই যিখন বৈঠক হ'ব এই বৈঠকখনত বহু গুৰুত্বপূৰ্ণ আলোচনা হ'ব প্ৰথম যিখন বৈঠক হৈছিল আমেৰিকাই যত মধ্যস্থতা কৰি এক প্ৰকাৰ আমেৰিকাই বহিছিল ৰাছিয়াৰ কাউন্টাৰপাৰ্টছৰ সৈতে ৰাছিয়াৰ প্ৰতিনিধিৰ সৈতে সেই বৈঠকখনত আনকি আমন্ত্ৰিত নোহোৱাৰ বাবে ভলোদিমিৰ জেলেনস্কি এনেকৈ কৈ দিছিল যে যিকোনো সিদ্ধান্ত আমাক ইনক্লুড নকৰাকৈ যদি লোৱা হয় তেনেহলে এই সিদ্ধান্ত আমি মানি নলওঁ তাৰ মাজতে ডোনাল্ড ট্ৰাম্পে সম্পূৰ্ণকৈ মিলিটাৰী সাপোৰ্ট অৰ্থাৎ সামৰিক সাপোৰ্ট সকলো যিখিনি এইড সেয়া ইউক্ৰেইনৰ প্ৰতি বন্ধ কৰি দিছে ইন্টেলিজেন্স সাপোৰ্ট যিখিনি আমেৰিকাৰ ফালৰ পৰা ইউক্ৰেইনে লাভ কৰি আছিল সেইখিনি বন্ধ কৰি দিছে অৰ্থাৎ কৰবাত আমেৰিকায়ো এটা টেকনিক্যালি এটা সাপোৰ্ট এটা প্ৰেছাৰ এটা সৃষ্টি কৰিবলৈ এটা চাপ সৃষ্টি কৰিবলৈ ইউক্ৰেইনৰ ওপৰত পুৰা মাত্ৰাই চেষ্টা কৰিছে আৰু উদ্দেশ্যটো হৈছে আমেৰিকাৰ মতে যে ইয়ে এটা শান্তি পৰিৱেশ এটা আনিব বা সমান্তৰালকৈ বহুতে আকৌ এনেকৈ কয় যে এটা
প্ৰেছাৰ এটা ক্ৰিয়েট কৰিবলৈ বিচাৰিছে কিয়নো ইউক্ৰেইনৰ হৈতে মিনাৰেল বা খনিজ ডিল এটা হোৱাৰ কথা আছিল যেটো এতিয়ালৈকে হোৱা নাই হয়তো হ'লহেতেন কিন্তু ওয়াশিংটনত বা হোৱাইট হাউছত যেটো ঘটনা ঘটিলে বা ওভাল অফিচৰ যেটো কাণ্ড তাৰ পিছত আসলতে মিনাৰেল ডিল একো ধৰণৰ সাইন এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই হয়তো ভৱিষ্যতে হ'ব পাৰে হিয়া দেখা যাব কিন্তু সেই ধৰণৰ প্ৰেছাৰ এক প্ৰকাৰ আমেৰিকাই এটা ক্ৰিয়েট কৰিবলৈ এটা সৃষ্টি কৰিবলৈ ইউক্ৰেইনৰ ওপৰত চেষ্টা কৰিছে আৰু তাৰ পিছতে এই যিখন বৈঠক হ'ব এই বৈঠকখনত হয়তো সবিশেষ আলোচনা কৰা হ'ব এই বৈঠকখনৰ ওপৰত ৰাছিয়াৰ চকু থাকিবই স্বাভাৱিকতে ৰাছিয়া আগতে কথা পাতি লৈছে আমেৰিকাৰ সৈতে কিন্তু তাৰ পিছত এতিয়া ইউক্ৰেইনৰ সৈতে যি আমেৰিকাৰ প্ৰতিনিধিয়ে কথা পাতিব হিয়া মঙ্গলবাৰে হোৱাৰ কথা আছিল বৈঠকখন সেই বৈঠকখনত সৌদি আৰবত ইউক্ৰেইনে কি বিচাৰিব বা আমেৰিকাৰ কথাখিনি কি ধৰণেৰে আগবঢ়াই লৈ যাবলৈ বিচাৰিছে এইবোৰ গুৰুত্বপূৰ্ণ বিষয় ইউক্ৰেইনে এই মুহূৰ্তত যেটো খবৰ ইউক্ৰেইনে এটা সিজফায়াৰ বিচাৰিব পাৰে এয়াৰৱেত অৰ্থাৎ আকাশমাৰ্গেৰে আৰু জলমাৰ্গেৰে এটা সিজফায়াৰ বিচাৰিব পাৰে কিয়নো এই দুটা বিষয়ৰ ওপৰত মনিটৰ কৰি থাকিব পৰা যায় বা নজৰ ৰাখিব পৰা যায় হয়তো তেনেকুৱা এটা কথা আগবঢ়াই দিব পাৰে যে ইউক্ৰেইনক কোট সিজফায়াৰ লাগে আকাশমাৰ্গেৰে আৰু জলমাৰ্গেৰে জলপথত সিজফায়াৰ লাগে ৰাছিয়াৰ সৈতে তেনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ বা যুক্তি এটা হয়তো আগবঢ়াব পাৰে আমেৰিকাৰ সৈতে ইউক্ৰেইনে কিয়নো আমেৰিকাই খুব চাপ দিছে খুব চাপ সৃষ্টি কৰিছে ইউক্ৰেইনৰ ওপৰত যে এই যুদ্ধখন ইউক্ৰেইনে বন্ধ কৰিব লাগে আনকি এনেকৈ কৈছে যে ডোনাল্ড ট্ৰাম্পে এনেকৈ কৈছিল যে জেলেনস্কিয়ে বিচৰা নাই এই যুদ্ধখন অন্ত পেলাবলৈ বা জেলেনস্কিয়ে যুদ্ধখন টানি লৈ গৈ আছে জেলেনস্কিয়ে কেতিয়াবাই শেষ কৰিব লাগিছিল যুদ্ধখন কিন্তু আজিৰ তাৰিখতো কৰা নাই এনেকুৱা ধৰণৰ কথা বতৰাৰ মাজতে নিশ্চিত ৰূপত জো বাইডেনৰ অৰ্থাৎ পূৰ্বৰ আমেৰিকা প্ৰশাসনৰ অধীনত পূৰ্বৰ ৰাষ্ট্ৰপতিগৰাকীৰ অধীনত যি ধৰণৰ এটা ভাল এটা সম্পৰ্ক আছিল আজিৰ তাৰিখত সেই সম্পৰ্ক ইউক্ৰেইনৰ সৈতে আমেৰিকাৰ নাই আমেৰিকা এটা গিভ এণ্ড টেক এটা পলিচি লৈছে যে আমি যদি খনিজ পদাৰ্থৰ এক্সেছ পাওঁ ইউক্ৰেইনত থকা ইউক্ৰেইন খুবেই এই বিষয়বোৰ ধনী তেনেহলে আমি মিলিটাৰী সাপোৰ্টও দিম অৰ্থাৎ গিভ এণ্ড টেক এই ধৰণৰ এটা পলিচি ডোনাল্ড ট্ৰাম্পে লৈছে আৰু হিয়া সকলোৱে অনুমান কৰিছিলে যে ডোনাল্ড ট্ৰাম্প অহাৰ লগে লগে জেলেনস্কি কৰবাত ব্যাকফুটত যাবলৈ লাগিব আৰু আনহাতে এই যিমানেই আসলতে সিজফায়াৰ সমু চাপিছে সিমানেই যেন ৰাছিয়ায়ো কৰবাত আসলতে এটা আগ্ৰাসী এটা ৰূপ লৈছে বুলি বহুতে ক'বলৈ বিচাৰে যে আগ্ৰাসী ৰূপ এটা লৈছে বা এটা কমফৰ্টেবল পজিশনত ৰাছিয়া আহিবলৈ বিচাৰিছে কিয়নো এই যিখিনি অঞ্চল ইউক্ৰেইনে আনকি আজিৰ তাৰিখত ইউক্ৰেইনৰ প্ৰায় 5 ভাগৰ 1 ভাগ ৰাছিয়াই দখল কৰি আছে ৰাছিয়াৰ দখলত আছে বা ৰাছিয়াৰ চকুৰ দখলত বুলি ক'লে হয়তো ভুল নহব কিন্তু সমান্তৰালকৈ যিখিনি ৰাছিয়াৰ ভূমি ইউক্ৰেইনে দখল কৰি আছিল সেইখিনি ভূমিও লাহে লাহে নিজে ৰাছিয়াৰ উভতাই আনিবলৈ অৰ্থাৎ যদি সিজফায়াৰ হয় তেনেহলে ৰাছিয়া আপাৰ হ্যান্ড এটা ৰাখিবলৈ নিশ্চিত ৰূপত বিচাৰিব এখন সুপাৰ পাৱাৰ আৰু ৰাছিয়া হেতুকে আসলতে বিচাৰি আছিল আৰু আমেৰিকাৰ আজিৰ যেটো স্থিতি এই বৈঠকত কি হয় ইউক্ৰেইন আমেৰিকাৰ বৈঠকত কি আলোচনা হয় হেবোৰ লক্ষণীয় হ'ব ইউক্ৰেইনে বিচৰা কথাখিনি ইতিমধ্যে কৈছে যে ইউক্ৰেইনে বিচাৰিছে যে কৰবাত যদি আকাশমাৰ্গেৰে আৰু কৰবাত যদি হেয়া এটা সিজফায়াৰ হয় অৰ্থাৎ সিজফায়াৰ ইন দ্য স্কাই এণ্ড সি সাগৰ পথত যদি সিজফায়াৰ হয় তেনেহলে সেই ধৰণৰ কথা বতৰা হয়তো জেলেনস্কিৰ প্ৰতিনিধিয়ে হয়তো ডোনাল্ড ট্ৰাম্পৰ প্ৰতিনিধিৰ আগত আমেৰিকাৰ প্ৰতিনিধিৰ আগত ৰাখিব পাৰে নিশ্চিত ৰূপত এই বৈঠকখনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব কিন্তু আন এটা গুৰুত্বপূৰ্ণ কথা যে এই সিজফায়াৰ যদি হয় কিয়নো ইতিমধ্যে 3টা বছৰ হৈ গৈছে যুদ্ধখনৰ এটা 4টা বছৰটো চলি আছে নিশ্চিত ৰূপত আৰম্ভণিৰ পৰাই আসলতে অনুমান কৰাই হৈছিল যেতিয়া ডোনাল্ড ট্ৰাম্প আহিল বা ইউক্ৰেইনৰ প্ৰতি সাপোৰ্ট আমেৰিকাৰ কমি আহিল তেতিয়া ইউৰোপিয়ান যিসকল লিডাৰ যিসকল ইউৰোপিয়ান ইউনিয়নৰ সদস্য দেশ তেওঁলোকে নেটোৰ পৰা আনকি এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহিছে যে আমেৰিকাই আনকি নেটো সদস্য দেশসমূহৰ কথাকেই আমেৰিকাৰ যে দূৰত্ব এটা বজাই আনিছে আৰু নেটোৰ অংশীদাৰ আজিও ইউক্ৰেইন নহয় ইউক্ৰেইনে সোমাবলৈ নেটোত চেষ্টা কৰি আছে কিন্তু ৰাছিয়া বাৰে বাৰে কৈ আহিছে যে নেটোৰ প্ৰেজেন্স পূব ইউৰোপত থাকিবলৈ নোৱাৰিব অৰ্থাৎ মূল ইউক্ৰেইনৰ কথাকে কৈছে সেই ধৰণৰ কথা বতৰাৰ মাজতে ট্ৰাম্পৰ আজিৰ তাৰিখৰ যেটো পৰিস্থিতি বা যেটো স্থিতি ইউৰোপৰ লিডাৰৰ প্ৰতি বা ইউৰোপিয়ান দেশসমূহৰ প্ৰতি নেটোৰ প্ৰতি বা ইউৰোপিয়ান ইউনিয়নৰ প্ৰতি ইউৰোপৰ অধিকাংশ নেতা আহি একেলগে তেওঁলোকে ইন সলিডাৰিটি তেওঁলোকে জেলেনস্কিৰ সৈতে ইউক্ৰেইনৰ সৈতে তেওঁলোকে থিয় দিছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ সেই স্থিতিটোৱে কৰবাত ইউৰোপতো এটা খলকনি এটা সৃষ্টি কৰিছে যে হয় যদি আমি ডিফেন্সৰ কথা ভাবো তেনেহলে আনকি কোনোবাই এনেকৈ কৈছে যে আমি আমাৰ ডিফেন্সৰ কথা ভাবিব লাগে আনকি ভলোদিমিৰ জেলেনস্কি এনেকৈ কৈছে ইউক্ৰেইনৰ প্ৰেসিডেন্ট গৰাকীয়ে যে আমি নিজৰে আৰ্মিৰ কথা নিজৰ হুকিয়াৰ ব্যৱস্থাৰ কথা আমি ভাবিব লাগে
ইউৰোপ আজিৰ তাৰিখত আমেৰিকাৰ সেই ডিফেন্স আগৰ ধৰণে যি এটা সহযোগিতা এটা পাই আহিছিলে সেয়া যে আজিৰ তাৰিখত নাপাব সেই কথা ইউৰোপিয়ান বহু লিডাৰে ইতিমধ্যে তেওঁলোকে ভাবি ওলাইছে বা তেওঁলোকে ইতিমধ্যে সেইখিনি কথা অনুধাৱন কৰিছে আৰু সেইবাবে তেওঁলোকে ইন সলিডাৰিটি উইথ ইউক্ৰেইন বুলি কৈ তেওঁলোকে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে একেলগে থিয় দিছে কিন্তু আমেৰিকায়ো হয়তো আমেৰিকাই বিচাৰিব নিজৰ এটা কিয়নো ডোনাল্ড ট্ৰাম্পে আজিৰ তাৰিখত নিজকে পিচ মেকাৰ হিচাপে দেখুৱাবলৈ বিচাৰিছে আৰু সেই হৈছে হয়তো কৰবাত নহয় কৰবাত সেই যিটো স্থিতি কঠোৰ ভাগেৰে কথাখিনি কৈছিলে জেলেন্সকি কিমান কঠোৰ ভাগেৰে সমালোচনা কৰিছিলে যুক্তি তৰ্ক হৈছিলে কেমেৰা সন্মুখত যুক্তি তৰ্ক হৈছিলে তাৰ পিছত এই বৈঠকখন হ'বলৈ গৈ আছে সৌদি আৰবত এই বৈঠকখন হ'ব বৈঠকত হয়তো কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব কি আলোচনা হ'ব বিশেষকৈ এই যি সিজফায়াৰ ইন দ্য স্কাই সিজফায়াৰ ইন দ্য সিৰ কথা হয়তো জেলেন্সকিয়ে ক'ব পাৰে বা জেলেন্সকিৰ প্ৰতিনিধিয়ে ক'ব পাৰে লক্ষণীয় হ'ব সেই ধৰণৰ কথা বতৰা আমেৰিকাই আগবঢ়াই দিব আলোচনাৰ মজিয়ালৈ বা আমেৰিকাই যি পদ্ধতিৰে লৈ যাবলৈ বিচাৰিব বিষয়টোত ৰাছিয়াই তাত কি কয় জানো সিজফায়াৰ হ'ব ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি সিজফায়াৰৰ বা প্ৰসংগ বা শেহতীয়াকৈ যিমান আক্ৰমণ হৈছে যি সিজফায়াৰ আজিৰ তাৰিখতো হয়তো কৰবাত মুখে মুখে শুনা গৈ আছে বহুত দিনৰে পৰা যে সিজফায়াৰ হ'ব শান্তি আলোচনা হ'ব কথা পাতি এটা সমাধান হ'ব কিন্তু সেই সমাধানটো কিন্তু এতিয়ালৈকে ওলোৱা নাই বহুখিনি নিৰ্ভৰ কৰিছে সৌদি আৰবৰ এই বৈঠকখনৰ ওপৰত কি ধৰণেৰে ইউক্ৰেইনে নিজৰ স্থিতি সলনি হৈছে বা নমনীয় হৈছে আনকি এনেকৈ কোৱা হৈছিল এখন ৰিগ্ৰেটেবল বুলিও কৈছিলে ভলোদিমিৰ জেলেন্সকিয়ে যিটো ওভেল অফিচৰ যিটো যুক্তি তৰ্ক হৈছিলে ডোনাল্ড ট্ৰাম্পৰ সৈতে কিয়নো ডোনাল্ড ট্ৰাম্পে আনকি সোঁৱৰাই দিছিলে জেলেন্সকিক যে আমি কিমান সহায় কৰিছো আমেৰিকা কেনেকুৱা সমৰ্থন কেনেকুৱা এটা সহায় কেনেকুৱা ধৰণৰ এটা সমৰ্থন ইউক্ৰেইনক দি আহিছে সেইখিনিৰ বাবে আচলতে এক প্ৰকাৰ কৃতজ্ঞ হ'ব লাগে তেনেকুৱা ধৰণৰ কথাও ডোনাল্ড ট্ৰাম্পৰ মুখত শুনা গৈছিলে যি নহওক যদিও বা ভলোদিমিৰ জেলেন্সকিয়ে সেই কথাখিনি ৰিগ্ৰেটেবল বুলি কয় অৰ্থাৎ তেওঁ অনুশোচনা কৰবাত আছে ৰিগ্ৰেট কৰিছে তেওঁ কিন্তু তেওঁ কোনো এপলজি তেওঁ ক্ষমা নবিচাৰে বুলি তেওঁ ইতিমধ্যে স্পষ্ট কৰিছিলে কিন্তু এই কথাখিনিৰ পিছত আজিৰ তাৰিখত আমেৰিকায়ো কৰবাত আকৌ কথা পাতিম বুলি কৈ একেলগে বহিবলৈ বিচাৰিছে আৰু সকলোৱে বিশ্ববাসীয়ে সেইটোৱে বিচাৰিছে যে যুদ্ধখন অন্ত পৰক হয় আলোচনা পৃথকে পৃথকে হওক কিন্তু কথা পাতি সমাধান সূত্ৰটো ওলাওক এতিয়া সকলোৰে দৃষ্টি থাকিব নজৰ থাকিব এই বৈঠকখনৰ ওপৰত সৌদি আৰবৰ এই বৈঠকখনত আগন্তুক সময়ছোৱাত কি ধৰণেৰে আমেৰিকাই কথাখিনি আগবঢ়াই লৈ যায় যাতে স্থায়ী শান্তি আহে আৰু সেইখিনি ৰাছিয়াই কি ধৰণেৰে কথাখিনি কয় বা কি ধৰণে প্ৰতিক্ৰিয়া দিয়ে খুবেই লক্ষণীয় মুঠৰ ওপৰত গোটেই বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব এইবাৰৰ ইউক্ৰেইন আৰু আমেৰিকাৰ মাজৰ এখন বৈঠকত য'ত কিন্তু ৰাছিয়াৰ প্ৰতিনিধি